নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তো আজি হৈছে আপোনাৰ কিমান 9 জুন। তো বহুত দিনৰ মূৰত ভিডিঅ' বনাব ওলাইছোঁ বিকজ অলপ গেপ হৈ আছে অফ চিজনৰ কাৰণে। কেতিয়াবা আলচি লাগে, কেতিয়াবা বনোৱা মন যায়, কেতিয়াবা বনোৱা মন যায়, বাট যি এনেক কাম কৰিব লাগিব। এতিয়া আমি নেক্সট ছিজনৰ কাৰণে ষ্টাৰ্ট কৰিম। নেক্সট নৱেম্বৰ ডিচেম্বৰৰ কাম আছে বা অক্টোবৰটো আছে, ছেপ্টেম্বৰটো আছে, তাৰে কাৰণে প্ৰিপাৰেশ্যন চলি আছে লাহে ধীৰে। তো অফ ছিজনত কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন হয় মানে এতিয়া যেনেকৈ জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 4 মাহত মানে মোষ্টলি এটা দুটা কাম থাকিব পাৰে, বাৰ্থডে অন্নপ্ৰসন্ন কিবা তেনেকৈ কাম আহে। বাট এই সময়ত আমাৰ কি হয় আপকামিং ছিজনৰ কাৰণে প্ৰিপাৰেশ্যন হয়। এই কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন হয় সেই আপোনাক দেখাই আছোঁ। যেনেকৈ আপোনাক জাষ্ট আৰম্ভণি আজি দেখাই আছোঁ। ইয়াতে আমাৰ মানে গেছ চুলা ৰিপেয়াৰিং হৈ আছে। क्या के लिए भैया शॉर्ट में दिखा रहेगा, शॉर्ट में दिखा रहेगा। এইবোৰ আপোনাৰ গেছ চুলা ৰিপেয়াৰিং হৈছে। এইটো মানে কি ধৰক যেনেকৈ গোটেই ছিজনটোত কেতিয়াবা আপোনাৰ ভাতৰ পানী পৰিল, দালিৰ পানী পৰিল, চুলাবোৰ বেয়া হৈ যায়। আৰু কি চুলাবোৰ যদি ভাল নহয় আপোনাৰ গেছ কনজিউমশ্যন বেছি হয়। আৰু কেতিয়াবা আমি যেতিয়া বস্তুবোৰ ৰেণ্টত দিওঁ সদায় কমপ্লেইন আহে কিছুমানৰ এই চুলা নজ্বলে, চুলাত ভালকৈ গেছ নোলায়। তো তেনেকুৱা ধৰণৰ কথা আহি পৰে। তো সেইকাৰণে যেতিয়াই আমি টাইম পাওঁ আপোনাৰ চুলা ৰিপেয়াৰিং বা ডেস্কখিনি চাফা কৰা, বাচনখিনি প্ৰপাৰলি ঠিক ঠাক কৰা, সেইখিনি কাম কৰোঁ। আৰু ডেক'ৰেশ্যনৰ ক্ষেত্ৰত লোহাৰ কি আপকামিং ছিজনত আহিব মানে সেই হিচাপে ষ্ট্ৰাকচাৰ বনোৱা, তো তেনেকুৱা ধৰণৰ প্লেন মানে চলি থাকে এতিয়া। অলৰাইট, তো এতিয়া আমি নেক্সট ভাবিছোঁ এটা ছিৰিজ ওলাম। সেই ছিৰিজটোত আপোনালোকক গুৱাহাটীৰ যিখিনি ওচৰে পাঁজৰে ভৱন আছে বা মাজমজিয়াত যিখিনি ভৱন আছে গোটেই ভৱনৰ ফুল ফ্লেজ ভিডিঅ' দিম। বিফ'ৰ ডেক'ৰেশ্যন, আফটাৰ ডেক'ৰেশ্যন, বা ভৱন বুকিং কৰিলে কিমান টকা লয়, কোনটো এৰিয়াত কিমান বাজেটৰ ভৱন আছে, আপুনি কিমান বাজেট হ'লে আপোনাৰ ভাল হ'ব। এটা ভৱনৰ মানে ভৱন ৰিলেটেড এটা ছিৰিজ বনাম। তাৰপৰা 1 লাখৰ পৰা 2 লাখৰ ভৱনৰ ছিৰিজ কেইটামান ভৱন আছে, 2 লাখৰ পৰা 4 লাখৰ কিছুমান ভৱন আছে, তাৰপিছত 5-6 লাখৰ ভৱন আছে। তো এনেকৈ এটা 10-12টা ভিডিঅ' পাব ভৱন ৰিলেটেড এটা ছিৰিজ বনাম। আফটাৰ ডেট ডেক'ৰেশ্যনৰ এটা ছিৰিজ বনাম। 50,000 ডেক'ৰেশ্যন কি পাব, 1 লাখৰ ডেক'ৰেশ্যন কি পাব। তো এনেকৈ অফ ছিজনত তেনেকৈ আপোনাক ইনফৰ্মেশ্যন দিম বুলি ভাবিছোঁ। যদি এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন লাগে আৰু আপুনি এই ইভেণ্ট মেনেজমেণ্ট ডেক'ৰেশ্যনটো ডিপলি যদি শিকিব বিচাৰে তেনেহ'লে ৱেডনেছডে ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখক। অনেষ্টলি কৈছোঁ বেক টু বেক ভিডিঅ' পাব। বিহাইণ্ড দ্য চিন যি কাম কৰি আছোঁ, যেতিয়া ছিজনত কাম কৰিম সেইবিলাক ভিডিঅ'টো পায়েই। তো বিহাইণ্ড দ্য চিনটো প্ৰিপাৰেশ্যনটো গোটেইখিনি আপুনি পাব। ইয়াৰ পৰা আপুনি 2-3টা বস্তু লাভ কৰিব পাৰে। যদি আপুনি ক্লাইণ্ট হয় বা আপোনাৰ আপুনি কিবা ইভেণ্ট আহি আছে, তো আপুনি গোটেইখিনি ৰাফ মানে আইডিয়া এটা হৈ যাব যে আপুনি কিমান টকা বাজেটত কেনেকুৱা ধৰণৰ ভৱন পাব, কোনটো এৰিয়াত পাব। আপুনি ভৱন বিচাৰি হাবাথুৰি খাব নালাগে বা খানাক লৈ হাবাথুৰি খাব নালাগে। গোটেইখিনি আপোনাক মই চালিজাৰিৰ পৰা ডায়েগ্ৰাম বা ড্ৰবেক এটা দিম, এটা ড্ৰয়িং দি দিম। আৰু ছেকেণ্ড কথা, আপুনি যদি এই লাইনত শিকিব বিচাৰি আছে বা কিছুমানে কৰি আছে গাঁৱে ভূঞে ওচৰ পাজৰে মানে ষ্টাৰ্টিং কৰিছে, সেই ক্ষেত্ৰতো আপোনাৰ বহুতখিনি আইডিয়া হৈ যাব। মই এইখিনি কথা কৈছোঁ কাৰণ আজিকালি যিহেতু জব অপৰচুনিটি বহুত কম, তো এইবোৰ লাইনতো আপুনি শিকি কিনে নিজৰ কেৰিয়াৰটো আপুনি এষ্টাব্লিছ কৰিব পাৰে। তো তাৰ কাৰণে আমি কিবা কিবি প্লেন ভাবি আছোঁ। যদি হোপফুলি হৈ যায় তেতিয়া এনাউন্স কৰিম। বাট ডাইৰেক্টলি এতিয়ালৈ তেনেকুৱা মানে প্লেন কৰিয়ে আছোঁ, মানে হোৱা নাই, হ'লে কৰিম। আৰু কাৰণ এই লাইনত বহুতখিনি স্ক'প আছে যদি আপুনি কৰিব বিচাৰে। কাৰোবাৰ আণ্ডাৰত শিকি কৰিলে আপোনাৰ বেছি ভাল, সেইটোৱে কথা। তো গেছ চুলাকেইটা ৰেডি হওক, তাৰপিছত আমি যাম অলপমান ফেঞ্চি বজাৰৰ ফালে, অলপ বস্তু ল'ব আছে। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈ। অল ৰাইট, এতিয়া আমি গৈ আছোঁ জালুকবাৰী। জালুকবাৰীৰ অলপমান আগত আমিনগাঁও যাই আছোঁ। অলপ বাচন বৰ্তন আৰু কেইখনমান ডেস্ক আৰু কিছুমান ক্ৰকাৰী যেনেকৈ ষ্টাৰ্টাৰ প্লেট লৈ গৈ আছোঁ। তো যিহেতু আপকামিং ছিজন আহি আছে, মানে সদায় অলপ অলপ বস্তু কৰি এড কৰি যাই থাকিব লাগে যিখিনি পাৰে। এতিয়া মানে সৰু চাইজৰ মোৰ তাতে বাচন নাই, 50-60-70 মানুহৰ কাৰণে বাচনটো নাই। সেইখিনি বাচন মই কিনিব গৈ আছোঁ।
কাৰণ মই কি ভাবিছোঁ আপোনালোকক মই খোলাখুলি কথা কৈ আছোঁ যে এতিয়া যিহেতু অপচিন হৈ আছে, কোনোবাই যদি 50টা 100টা 100টা মানুহ খানা বিচাৰে ঘৰত আৰু তেওঁৰ ঘৰত যদি বনোৱা জেগা নাই, তো আমি সেইখিনি খানা বনাই কিনে গুদামতে বনাই কিনে লৈ যাম। সেইকাৰণে সৰু চাইজৰ বাচনখিনি লৈ গৈছোঁ। এনেই আমাৰ ডাঙৰ বাচনখিনি আছে, বিয়া বাৰু চলিব 200-300 মানুহৰ কাৰণে। যিখিনি সৰু বাচন ল'ম সেইখিনি আপোনাৰ ঘৰত পেকিং যাব আৰু ৰিং বল হৈ গ'ল, কেৰাহী হৈ গ'ল, তাৰপিছত আপোনাৰ চচপেন হৈ গ'ল, সেইখিনি বস্তু ল'বৰ কাৰণে এতিয়া আমি গৈ আছোঁ জালুকবাৰীৰ ফালে। আৰু কিছুমান সৰু সৰু ষ্টাৰ্টাৰৰ প্লেট, বাতি, মিঠাইৰ বাতি, চাৰ্টৰ প্লেট, সেইবোৰ ল'ব যাই আছোঁ। ছিজনত কামত আহিব আৰু, কাৰণ 2-3 মাহমান আছে। এইখিনিত কিমান আমি নিজকে ইম্প্ৰুভ কৰিব পাৰোঁ। ইয়াৰ আগতে আপুনি দেখা পাইছে আমি মানে গেছৰ যিখিনি চুলা বাৰ্ণাৰ সেইখিনি ৰিপেয়াৰিং কৰিছিলোঁ, তো ইনভেণ্ট্ৰি এড কৰি আছিলোঁ। এতিয়া গুদামটো আৰু ঠিক কৰিব লাগিব। তো ইম্প্ৰুভমেণ্টটো আপোনাৰ অফ চিজনতে হ'ব। আপুনি যোৱা বছৰ কি ভুল কৰিছে ঠিক কৰিব লাগিব। সেই ৰিলেটেড আমি বৰ্তমান কাম কৰি থাকিম আৰু আপোনাক আপডেট দি থাকিম আৰু। লেটছ গ' ডাইৰেক্ট লগ পাই আছোঁ। চলো। জালুকবাৰী আহিছিলোঁ অলপ কিছুমান বস্তু ল'বৰ কাৰণে। আপোনাৰ ৰিং বল কেইটামান লৈছোঁ সৰু চাইজৰ, চচপেন সৰু চাইজৰ। এতিয়া আমাৰ সৰু সৰু খানা যেতিয়া পেকিং যাব বা পাৰ্চেল হ'ব 100, 150, 250 যি হওক, যেতিয়া এইবোৰত যাব। ক্ৰকাৰী কিছুমান লৈছোঁ আৰু লং ডেস্ক কিছুমান কেইটামান লোৱা হৈছে। কাৰোবাক যদি লাগে ভাড়াত ৰেণ্টত কণ্টেক্ট কৰিব। ক্ৰকাৰী দেখাই আছোঁ ৰ'ব আপোনাক। ক্ৰকাৰী বাতি প্লেট সৰু সৰু লৈছোঁ। সেইদিনা যে আমি বজাৰ কৰিছিলোঁ, এইবোৰ লৈছিলোঁ। এইবোৰ আমি ষ্টাৰ্টাৰ খাবৰ কাৰণে, চাট ষ্টাৰ্টাৰ এইবোৰ ইয়াতে দিম আৰু। চাপ'জ কোৱান্টিটি চাওক, লাগিলে দুবাৰ খাওক, যদি কোৱান্টিটি এটা মানে লিমিটেড কোৱান্টিটি দিম আৰু লাগিলে দুবাৰ খাওক। এইটো হৈছে চাটৰ কাৰণে লৈছিলোঁ, আপোনাৰ এনেকৈ ষ্টাৰ্টাৰ কাৰণে লৈছিলোঁ। তো আমি যেতিয়া কেটাৰিঙৰ কাম কৰোঁ বা খানাৰ কাম কৰোঁ, আমি ডিছপ'জেবল ইউজ নকৰোঁ, আপুনি ক্ৰকাৰী আইটেম ইউজ কৰোঁ। এইবিলাক মেলামাইনৰ হয়, এই মেলামাইনৰ প্লেট, এইবিলাক মেলামাইনৰ প্লেট। এইটো ডাঙৰ চাইজ আছে, চব মানে 4টা চাইজত লৈছোঁ মই। আপোনাৰ ইয়াতে এটা আইটেম গুচি যাব, ইয়াতে কিছুমান আইটেম গুচি যাব, অলপ ডাঙৰ থাকে, এইটো এটা এইটো এটা। তো সেইকাৰণে আমাৰ মানে কি হয়, বেলেগৰ লগত দামটো মিলাব অলপ মানে প্ৰব্লেম হৈ যায়। 20-30 টকা 50 টকামান কেতিয়া কয় সি ইমানত দি আছে আপুনি কিয় নিদিয়ে। তো মানে এই বস্তুটো, এইটো হৈছে আপোনাৰ ছাৰ্ভিচ বা হস্পিটেলিটি বা কোৱালিটি। খানাৰ ক্ষেত্ৰত খুব কোৱালিটি কম, এইবোৰ যেনেকৈ ছাৰ্ভিচ আমি যেনেকৈ দিম, ডিছপ'জেবল দিব, তাকো ল' গ্ৰেড ডিছপ'জেবল দি কিনে কামটো লৈ ল'ব। কিন্তু আপোনালোকে সেইটো কুৱেশ্যনটো নকৰে, কেনেকৈ ছাৰ্ভ কৰিব, কি কৰিব, তেনেকৈ অলপ মানে প্ৰব্লেম হৈ যায় আৰু। এইখিনি অলমষ্ট চব বস্তু আমি এতিয়া 250-250কৈ আনিলোঁ। এইটো 250, এইটো 1000 হ'ল। আৰু পুৰণা ষ্টক আছে আমাৰ, ধচা প্লেট, আপোনাৰ চাওমিন টাওমিন এইবিলাক আছে। এক ছেকেণ্ড জেগাই জেগাই থৈ দিওঁ। 2000 এইফালে আহোঁ। 2025-2026-27 বুকিং আৰম্ভ হৈ গৈছে। যদি আপোনাৰ কেটাৰিং ৰিলেটেড কিবা লাগে ইনকুৱাৰী, তো সেইখিনিৰ কাৰণে আপুনি ৱেডনেছডেত কণ্টেক্ট কৰিব পাৰে। কেটাৰিং, ডেক'ৰেশ্যন যি লাগে, ডেক'ৰেশ্যন আমি নিজে কৰোঁ ইনহাউচ। একবাৰ দেখাই দিয়াচোন, নহ'লে মানুহে ভাবে ডেক'ৰেশ্যন আমি নকৰোঁ, বহুতে ভাবে। এইবিলাক কাৰ্পেট দেখাই দিয়া, আমাৰ নিজৰ কাৰ্পেট এইবিলাক। কিছুমানে মোক কয় যে যোনটোৱে ডেক'ৰেশ্যন বেলেগৰ পৰা কৰায়, এই চব কাৰ্পেট। মানে মানুহে কয় এনেকুৱা কথা চলি আছে, মানুহে কয় এনেকৈ কথা চলি আছে যে মই ডেক'ৰেশ্যন নকৰোঁ, বেলেগক দি দিওঁ। এইবিলাক চব কাৰ্পেট, এইবিলাক লোহাৰ পিলাৰ, এইবিলাক ট্ৰাছ, সেইফালে চেয়াৰ চক। মই মানে এইকাৰণে আজি ক'ব লগা হৈছে যে মই নিজে কৰোঁ। বেলেগে কি কৰে, কাম লৈ কিনে বেলেগক দি দিয়ে। এটা মই ডেক'ৰেশ্যন পৰ্যন্ত মই নিজে কৰোঁ। এই চক ঝুমুৰ, এইবিলাক লাইট চক, নিজৰ লাইট এইবিলাক। মানুহ বহুতে কয় কাম লৈ কিনে বেলেগক দি দিয়া। এইবোৰ চক লোহাৰ, এইবিলাক মণ্ডপৰ চেয়াৰ, চফা, চেয়াৰ আৰু আছে গুদামত। আপোনাৰ ভৱনৰ যোনটো গুদাম তাতে আছে। তো নিজৰ কাম, খানাৰ কাম হওক নিজে কৰোঁ, পেণ্ডেলৰ কাম হওক নিজে কৰোঁ। এনেকুৱা নহয় যে কাম লৈ কিনে 10 টকা কমিশ্যন 20 টকা কমিশ্যন লৈ বেলেগক দি দিছোঁ, সেনেকুৱা আমি কেতিয়াও নকৰোঁ। খানাৰ কাম কৰোঁ চক, চিলিণ্ডাৰ চক, আমি চিলিণ্ডাৰ আমি ষ্টকত থৈ দিওঁ, যেনেকুৱা পৰিস্থিতি নহওক। এইবিলাক প্ৰপাৰ GST দি কিনে কেইটা চিলিণ্ডাৰ হয়। তো আমি নিজে কাম লওঁ, নিজে কৰোঁ, এনেকুৱা কাম লৈ বেলেগক দি দিওঁ। খানা হওক পেণ্ডেল হওক, যিমান হওক, কিন্তু মই যিকেইটা পাৰোঁ সেইকেইটাই ল'ম। খানা এদিনত মই 2টা বা 3টাই পাৰোঁ, পেণ্ডেল 2টা পাৰোঁ, তাতকৈ ওপৰ নোৱাৰোঁ। তো সেইখিনিয়ে মই হিচাপত কাম লওঁ। আপোনাৰ মই দেখাও দৰকাৰ আছিল, নহ'লে মানে কথা ওলাই আছে কাম লৈ বেলেগক দিয়ে, এনেকৈ চলে। কাম ওপৰে ওপৰে নহয়, কিছুমান এটা বহুত ভেণ্ডাৰ আছে, মানে বহুত ভেণ্ডাৰ নকওঁ, বহুত এনেকুৱা মানে পাৰ্টি আছে, কাম ল'ব বেলেগক দি দিব। এটা গজালৰ চাইজ গম নাপায়, সি পেণ্ডেল ৰাখি আছে। এটা তাত নিজৰ চকী নাই, এটা হাতুৰি নাই, সি পেণ্ডেল ৰাখি আছে। আৰু কাষ্টমাৰ দিয়ে মানে কথা কৰিছে, ইণ্টাৰনেটত দেখাইছে, এনেকৈ প্ৰেজেণ্টেশ্যন দেখাইছে, এইটো দেখাইছে। সেনেকৈ কাম নহয়। যেতিয়া বিপদ হ'ব ন, সেই মানুহ থিয় হ'ব নোৱাৰে। মই 100%, কাৰণ সি বেলেগৰ থ্ৰুহে কামটো কৰিছে।
আপুনি স্পটত কিবা এটা কওকচোন, নোৱাৰে। আমি যিখিনি পাৰোঁ আমি কৰি দিমেই। তো এইটো কথা আৰু মাৰ্কেটৰ কথাটো আপোনাক ক'লোঁ, মাৰ্কেটটো বহুত বেয়া হৈ গৈছে, কাৰণ কিয় বৰ্তমান আজিকালি ইমানেই হৈ গৈছে, আৰু হ'ব লাগে কিন্তু ৰেটটো বেয়া কৰি দিছে। আমাক নিজৰ মাজতে কাজিয়া হৈ গৈছে, মই 50 টকা কম, সি 45 টকা ক'ব, কিছুমানে 40 টকা ক'ব। তো এনেকুৱা ধৰণৰ পৰিস্থিতি। তো লাভ নাই ভাই, ভালকৈ কাম কৰা, চবৰে লাভ হওক, নিজৰো লাভ হওক, কাষ্টমাৰো লাভ হওক। যিখিনি টকা ল'বা সেই হিচাপ ছাৰ্ভিচো দিবা, যাতে এই নামটো বদনাম কৰিব নালাগে। অনলাইনত ছাৰ্ভিচ লৈছিলোঁ, বস্তুটো বেয়া পাইছোঁ, সেই বস্তুটো মানে বিৰাট মেইনটেইন কৰিব লাগে। তো যিয়ে নহওক, যদি আপুনি 2025-26 আছে, 2026-27 পেণ্ডেল ডেক'ৰেশ্যন কেটাৰিং কিবা লাগে, ৱেডনেছডে কণ্টেক্ট কৰিব ডিছক্ৰিপশ্যনৰ নম্বৰত। আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে কেটাৰিং, মই আপোনাক কৈছোঁ। তাৰপিছত মই পেণ্ডেলৰ কাম কৰোঁ, কাৰোবাক যদি লাগে। পেণ্ডেল মোৰ 3টা ভৱনত চলে, আপোনাক ভৱন মই দেখাম, নেক্সট ভিডিঅ'ত ভৱন পাব। 3টা ভিডিঅ' পাৰ্মানেণ্ট মোৰ চলে, আৰু কিছুমান ভৱনত মোৰ মানে কলেব আছে, মই এইটো বুজাই দিম আৰু কলেবৰেশ্যনটো নিজে কৰাৰ মাজত ডিফাৰেঞ্চটো কি। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। টাটা, বাই বাই, খতম।